নমস্কাৰ। প্ৰথমতে মই নৱবৰ্ষৰ সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ। আৰু এই খেতি চকলেট খেতিটো মই ট্ৰেইনিংটো লৈছিলোঁ প্ৰথম 2016 চনত। মোৰ শ্ৰদ্ধাৰ দাদা চেনাইশ্ৰী বসুমতাৰী তেওঁ মোক এই খেতিৰ লগত চিনাকি কৰাই দিছিলে আৰু তেওঁৰ থ্ৰু দিয়ে আমি 50জন গুৱাহাটী CPCA ৰাই যোনটো গুৱাহাটীত আছে তাতে আমি ট্ৰেইনিংটো কৰিছিলোঁ 7 দিনীয়া ট্ৰেইনিং। তাৰপিছত আমাক তাৰ নেক্সট ইয়াৰ 17 চনত আমাক কেৰেলা ত্ৰিচুৰত এই খেতিৰ বিষয়ে আৰু বিতংকৈ জানিবৰ কাৰণে আৰু এক্সপ'জাৰ ভিজিটৰ কাৰণে পঠাইছিলে 2017। তাৰ পৰাই আহি মই অলপ লাগি গৈছিলোঁ। তেনেকুৱাই লাগি থকাতে মানে তাৰ লগতে মই আৰু নাৰ্চাৰীও কৰিছিলোঁ। ঠিক তেনেকৈ কৰি থকাতে মানে এদিন হঠাতে মোৰ তাতে DC বাইদেউ আহিলে, আমাৰ প্ৰাক্তন DC বাইদেউ গোৱালপাৰা জিলাৰ মাননীয় মীনাক্ষী দাসনাথ বাইদেউ। তেওঁ আহি মোৰ ঘৰত আহিলে, নাৰ্চাৰীখন চালে। তেতিয়া মানে ধুনীয়াকৈ ফল লাগি আছিলে আৰু তেওঁ আমাক এটা কিবা দি গৈছিলে, চাওক কিবা এটা কৰিব পাৰোঁ নেকি। আৰু তেওঁ কৈছিলে লাগি থকা ইয়াত বহুত ধুনীয়াকৈ ভৱিষ্যত আছে আৰু লগতে যিমান আন এম্প্লয়ী আছে তেওঁলোকক যেন সংস্থাপন দিব পাৰে। ঠিক তেনেকৈ লাগি থকাতে 6 মাহ পাছত তেওঁ এটা আমাৰ গাঁওখনৰ এটা নামাকৰণ কৰাই দিলে কাছাৰীপাৰা চকলেট ভিলেজ হিচাপে। আৰু বৰ্তমান আমি 77 ফাৰ্মাৰে এই চকলেট খেতিটো 225 বিঘা 30 হেক্টৰ মাটিত আমি কৰি আছোঁ, ঘৰে ঘৰে কৰি আছোঁ। ঠিক ফলৰে নহয়, যোনটো ফলৰ পৰা গুটি ওলাই এইটো প্ৰচেছিং আছে। প্ৰচেছিং কৰি গুটিটো পাউডাৰ বনাই বিভিন্ন ধৰণৰ চকলেট বনায়, যোনটো আমি বজাৰত চবেই খাই থাকোঁ। কেডবেৰী, ডায়েৰী মিল্ক, নেচলে, বৰ্ণভিটা, তেনেকুৱা বহুত প্ৰডাক্ট এই চকলেট গছৰ গুটিৰ পৰা মানে পাউডাৰ বনাই। ক'ত লৈছে ইয়াৰ পৰা? ইয়াৰ পৰা মেইনলি অন্ধ্ৰত যায়, অন্ধ্ৰপ্ৰদেশ, দিল্লী, মুম্বাই আৰু ডাঙৰ কোম্পানীবিলাকে এইটো লৈ গৈ আছে এতিয়া আৰু তেওঁলোকে বিদেশত পঠায়। মেইনলি আমাৰ যোনটো প্ৰডাক্ট ওলায় সেইটো ইণ্ডিয়াৰ চবচে টপ ব্ৰেণ্ড এই কোম্পানীটোৱে লৈ গৈ আছে। দামটো কেনেকুৱা ইয়াৰ? দামটোতো মাৰ্কেট ৰেটটো মানে কি হয়, আপ ডাউন হৈ থাকে। লাষ্ট ডিচেম্বৰ 350 আছে। এইটো 350 পৰা আৰম্ভ কৰি আপ টু 1200লৈকে যায় কিলো নেকি? পাৰ কিলো ড্ৰাই বিনটো। আৰু যোনটো আমি প্ৰচেছ কৰোঁ মানে পাউডাৰ বনাওঁ সেইটো 1800 পৰা 2500লৈকে যায়। সেইটো আমি পাউডাৰত যোৱা নাই বৰ্তমানলৈকে। আমি কি কৰি আছোঁ, খালি ড্ৰাই বিনটো আমি পঠাই আছোঁ। লাভ হয়নে? যথেষ্ট লাভ। মিনিমাম 3 লাখৰ পৰা 5 লাখলৈকে আমি ইনকাম কৰিব পাৰোঁ পাৰ বিঘা, যোনটো আমি বেলেগ খেতিত সেইখিনি কৰিব নোৱাৰোঁ। ইনকামটো লাভ আছে, যথেষ্ট লাভ আছে। আমাৰ ক'ব গ'লে অসমত বহুত মানে এনে মাটি পৰি আছে, তেওঁলোকক যদি আমি ধুনীয়াকৈ চাইণ্টিফিক কিবা টেকন'লজি লৈ এই খেতিটো কৰোঁ, আমাৰ মাটিবিলাকো মানে ব্যৱহাৰ হ'ব আৰু লগতে আমাৰ আনএমপ্লয়ৰ যোনটো সমস্যা আছে সেইটো লাঘৱ হ'ব বুলি মই নিজৰ পৰা বিশ্বাস আছে। আৰু নতুন বছৰত মই যুৱ প্ৰজন্মক এইটোৱে আহ্বান জনাম, তেওঁলোকে খেতিত আহি চাইণ্টিফিক পদ্ধতিৰে মানে ট্ৰেইনিংটো লৈ তেওঁলোকে যদি খেতিত লাগি যায়, আমাৰ নিবনুৱা সমস্যাটো বহুত লাঘৱ হ'ব যেন লাগে আৰু নিজৰ ঘৰ সংসাৰ চলাবৰ কাৰণে এটা নতুন ৰাস্তা পাব বুলি মই নিজৰ পৰা বিশ্বাস ৰাখোঁ।